Good afternoon, dear students. So, today we are going to discuss a new chapter, and as you can see, the name of the chapter is People Around Us. So, do you meet different people in different places? তোমালোকে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ মানুহ লগ পোৱা নে নাই? Yes or no? Yes. So, we meet people in the market, we meet people in the street, in the shopping malls. Yes or no? So, people around us means all the people whom we meet in different places. আমি যিমানবিলাক মানুহ লগ পাওঁ এই সকলোবিলাকৰ কথা কোৱা হৈছে দে people around us বুলি হ'ব? Okay. So, now let's start the chapter. First, let me know from you. Suppose you happen to see a person walking with the help of a stick. তুমি এজন মানুহক লগ পালা, suppose तुम लोग एक आदमी को मिला and वो क्या कर रहा है? With the help of a stick he is walking. So তেতিয়া সেই মানুহজনক তুমি কি ক'বা? What will you call that person? Of course, he is a blind person. He চকুৰে নেদেখে সেইকাৰণে কি হ'ল ষ্টিকৰ সহায়ত এটা লাঠিৰ সহায়ত খোজকাঢ়িছে. Yes or no? Means he is a visually challenged person. Visually challenged মানে you remember this one. Okay. So visually challenged means the person who cannot see. It's called visually challenged. Visually challenged. I repeat. So a visually challenged person cannot see. চকুৰে নেদেখে. হ'ব? But the interesting thing is that যিবিলাক মানুহে চকুৰে নেদেখে means visually challenged people বিলাক their other sense organs are very sharp. Other sense organs মানে তোমালোকে গম পোৱা like air, nose, tongue, skin. চকুকেইটা বেয়া থাকে visually challenged মানুহবিলাকৰ বাট বাকী sense organs বিলাক নাকটো ভাল থাকে means nose, air, tongue, skin এইবিলাক কি হ'ল sharp means active. Suppose কিবা এটা sound say for example we can't hear কিবা এটা sound আমি শুনা নাই लेकिन वो सेम साउंड एक विजुअली चैलेंज मीन्स ब्लाइंड पीपल सुन सकता है क्योंकि हिज अदर सेंस ऑर्गन्स हिज एयर आर वेरी एक्टिव और शार्प এইটো মনত ৰাখিবা শাৰ্প এই ৱৰ্ডটো নাও হোৱাট ডু ইউ থিংক যিবিলাক ষ্টুডেণ্টছ ভিজুৱেলি চেলেঞ্জ হয় চকুৰে নেদেখে ব্লাইণ্ড ষ্টুডেণ্টবিলাকে সিহঁতে কেনেকৈ স্কুলত যায় য়েছ ফৰ দেম দেৰ আৰ some special schools. সিহঁতবিলাকৰ কাৰণে কিছুমান স্পেচিয়েল স্কুল আছে বাট চামটাইমছ তোমালোকে যেনেকুৱা স্কুলত পঢ়া যেনেকৈ আমাৰ স্কুলত পঢ়া ভিজুৱেলি চেলেঞ্জ ষ্টুডেণ্টবিলাকেও এনেকুৱা নৰ্মেল স্কুলত পঢ়ে বাট সিহঁতৰ কাৰণে ন' ডাউট এক্সট্ৰা স্কুল আছে হ'ব এতিয়া হোৱাট ডু ইউ থিংক সিহঁতেতো চকুৰে নেদেখে वो लोग तो मतलब आँख से नहीं देखता है then how can they read how can they write yes for them there is a different method blind studentবিলাকক শিকাবৰ কাৰণে blind student को सिखाने के लिए yes एक अलग method है and that is called what braille so braille system বুলি এটা আছে and through this system visually challenged student বিলাকক শিকোৱা হয় okay so এই মানুহজন চোৱা এতিয়া লুইস ব্ৰেইলি so লুইস ব্ৰেইলি this এই যে ব্ৰেইলি চিষ্টেমটো কি কৰিছিলে ফাৰ্ষ্ট ইন্ট্ৰোডিউচ কৰিছিলে ঠিক আছে ইন্ট্ৰোডিউচ কৰা মানে চিনাকি কৰাইছিলে so he has done a great job for all the blind people ব্লাইণ্ড ষ্টুডেণ্টবিলাকৰ কাৰণে মানুহৰ কাৰণে বহুত ডাঙৰ এটা ভাল কাম কৰিছে আৰু এই লুইস ব্ৰেইলিয়ে যদি এই ব্ৰেইলিটো কি হ'ল ইন্ট্ৰোডিউচ নকৰিলে হয় তেতিয়া ব্লাইণ্ড মানুহবিলাকে পঢ়িবই নোৱাৰিলে হয় কেতিয়াও ঠিক আছে চ' এতিয়া ব্ৰেইলিটো কি হয় অ'কে চ' হোৱাট ইজ কল্ড ব্ৰেইলি আৰু কেনেকৈ সিহঁতে পঢ়ে না আই উইল ডিছকাছ দিছ পাৰ্ট অ'কে চ' অলৰেডি আই ট'ল্ড ইউ ব্লাইণ্ড ষ্টুডেণ্টবিলাকৰ কাৰণে এটা বেলেগ মেথড আছে ডেট ইজ কল্ড ব্ৰেইলি অ'কে চ' এইটো চোৱা এই স্ক্ৰিপ্টখন চোৱা
ইয়াত দেখিছানে কিছুমান ডট দেখিছা তোমালোকে হয়নে নহয় ইউ কেন চি সাম ডটছ এইবিলাক ডটছ হয়নে আৰু এই ডটছবিলাক কি হয় ৰেজেছ ডট মিন্স উঠা দেখিছানে তুমি যদি এনেকৈ দেখা পোৱা উঠা মানে উঠা हुआ है ये जितना भी डट है ठीक है আৰু এই ৰেজ ডটবিলাকত কি থাকে এলফাবেটবিলাক থাকে চোৱা এইটো বুজিছানে এই এলফাবেটবিলাক আছে সে ফৰ এক্সাম্পল বিটোত কেইটা ডট আছে দুটা ডট আছে সিটোত কেইটা আছে দুটা আছে ডিটোত কেইটা আছে हाउ मेनी डॉट्स आर देयर कितना डॉट है 3 है ई में 2 है सपोज ब्लाइंड स्टूडेंट कैसे पढ़ेगा प्रथमते कि चकुটো মুদিব চকুটো মুদাৰ পাছতে এনেকৈ সাপোজ টাচ কৰিব এনেকৈ টাচ কৰিব আঙুলিটোৱে টাচ কৰিব টাচ কৰাৰ লগে লগে কি দেখা পাব দুটা ডট আছে হয়নে দুটা ডট আছে আৰু ডট কেইটা কেনেকৈ আছে লেফ্টৰ পৰা ৰাইটলৈ গম পাব মিন্স দুটা ডট আছে মিন্স চি আকৌ যেনেকৈ বি দেয়াৰ আৰ 2 ডটছ ডট কেইটা কেনেকৈ আছে দেখিছেনে ওপৰৰ পৰা তললৈকে আছে এই ডট কেইটা ওপৰৰ পৰা তললৈকে সো দ্যাট ব্লাইন্ড ষ্টুডেণ্ট কি কৰিব চকুটো মুদিব আৰু এনেকৈ এই ডট কেইটা টাচ কৰিব गम पाबो देयर आर 2 डॉट्स दैट मीन्स 2 डॉट्स है कैसे है ऊपर से लेके नीचे तो ही और सी विल मीन ओके इट इज बी दैट मीन्स प्रथमते की करिबले जो ब्लाइंड स्टूडेंट है वो पहले ये डॉट को याद रखते हैं ये डॉट किटा प्रथमते मनत राखिबो ठीक আছে इट एफ टू सपोज एफ टू डॉट किटा केनेके আছে এনেকে এনেকে আছে এনেকে আছে এনেকে আছে राइट सो वो लोग पहले क्या आँख तो वो लोग दिखाई नहीं देता है सो এনেকে টাচ যেতিয়া কৰিব দে উইল ফাইন্ড দেয়াৰ আৰ 3 ডটছ এইফালে দুটা আছে আৰু এইফালে এটা আছে তো গম পাব ইট ইজ এফ অলৰাইট সো তেনেকৈ কি হ'ল ব্লাইন্ড ষ্টুডেণ্টবিলাকে এলফাবেটবিলাক মনত ৰাখে প্ৰথমতে সিহঁতে फर्स्ट वो लोग क्या करते हैं ये डॉट को याद रखते हैं ठीक है 2 डॉट मतलब सी 3 डॉट मतलब डी 2 डॉट मतलब 2 डॉट है लेकिन देखिए इस तरह पे অলপ বেকাকে আছে হয়নে সো এনেকৈ যদি দুটাকে বেকা ডট পায় তেতিয়াহে গম পাব ইট ইজ ই সে ফৰ এক্সাম্পল জি কেইটা ডট আছে এনেকৈ আছে এনেকৈ আছে এনেকৈ আছে এনেকৈ চকুকেইটা মুদিবলৈ যেতিয়া তুমি আঙুলি টাচ কৰিবা তেতিয়া তুমি গম পাবা দেয়াৰ আৰ 4 ডটছ গম পা ইট ইজ ডি অলৰাইট সো দিছ ইজ কল্ড ব্ৰেইলি চিষ্টেম ব্ৰেইলি মেথড আৰু কোনে সেই কৰিছিলে লুইস ব্ৰেইলি কাৰ কাৰণে ফৰ হোম जो ब्लाइंड स्टूडेंट है ठीक है सो ऑन ब्रेली स्क्रिप्ट देयर आर सम रेज डॉट এইটো মনত ৰাখিবা দেই ৰেজ RAIS ৰেজ ডট এইবিলাক ৰেজ ডট সো ব্লাইন্ড ষ্টুডেণ্টবিলাকে প্ৰথমতে এই ডটবিলাক মনত ৰাখে ঠিক আছে দেখিছানে এই ডটবিলাক মনত ৰাখে হ'ব okay now I will show you some visually challenged person okay এইটো চোৱা visually challenged person already I have told you the person who cannot see okay so he is among these two person he is a visually challenged person আৰু এজন দেখাম ঠিক আছে he is also a visually challenged people and he is walking with the help of this stick alright okay এতিয়া মই কি দেখাম তোমালোকক visually challenged people they can also use computer they can also use laptop they can also type visually challenged তাৰমানে চকুৰে নেদেখা মানুহবিলাকেও ল্যাপটপ ইউজ কৰিব পাৰে কম্পিউটাৰ ইউজ কৰিব পাৰে কিন্তু তাৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব সিহঁতে ব্ৰেইলি সিস্টেমৰ পৰা ফাৰ্স্ট उन लोग ब्रेली सिस्टम से वो पहले उन लोगों को सीखना पड़ेगा ठीक है ओके see he is typing alright he is typing with the help in the typewriter but he is visually challenged person that means he is a blind person so এনেকৈ শিকিবৰ কাৰণে প্ৰথমতে কিন্তু তুমি ব্ৰেইলি সিস্টেমৰ পৰা তুমি কি কৰিব লাগিব শিকিব লাগিব yes okay this is braille so how many dot এটোত কেইটা ডট আছে এটা আছে বিটোত কেইটা ডট আছে কিতনা ডট है 2 है আৰু কেনেকৈ আছে ওপৰৰ পৰা তললৈকে সো তুমি এনেকৈ চকুকেইটা মুদি টাচ কৰাৰ লগে লগে দুটা ডট দেখা পাবা ওপৰৰ পৰা তললৈকে আছে ইউ মিন দ্যাট ইট ইজ বি সি টু দুটা ডট আছে লেফ্টৰ পৰা ৰাইটলৈকে এনেকৈ চোৱাৰ লগে লগে তুমি গম পাবা এইটো সি ডিৰ কেইটা ডট আছে তিনিটা ডট আছে सो এনেকৈ টাচ কৰাৰ লগে লগে তুমি গম পাব লাগিব तुम लोग को पता चलना चाहिए ये डी है ऐसे मतलब
blind students learn. Okay. Next, this is how the young child is learning with the help of Braille script. BRAILLE. So this is Braille script. Okay. Next. Okay. Now we'll discuss this page. So प्रथमते हमें प्रथम पेज में हमें की गम पालू फर्स्ट पेज में हम लोग क्या सीखा देयर आर सम पीपल who cannot see and the people who cannot see are called visually challenged people. But there are some people who cannot hear. কিছুমান মানুহ আছে সেইবিলাক আকৌ নুশুনে কাণেৰে নুশুনে ডিফ হয় সো সেইবিলাক কেনেকৈ কিছুমান মানুহ কি হ'ল বাই বাৰ্থ জন্মৰ পৰাই নুশুনে বাই বাৰ্থ মানে তো গম পোৱা जन्म हो किसान मानुहे कोई ऐसा लोग है जो पैदा से ही जन्म होने के बाद ही वो लोग नहीं सुनता है एंड ड्यू टू सम इंजुरी ये तो मन रखिए दें इंजुरी माने दुख पा हार्ट व्हाट इज द मीनिंग ऑफ इंजुरी इंजुरी मीन्स हार्ट सपोज एक्सीडेंट हल कबात किबा हल पड़िले और जदि कानत दुख पाए इफ ही और सी गेट्स इंजुरी इन द एयर ये तो मन रखिए दें INJURY इंजुरी माने हार्ट दुख पा কাণত দুখ পালে তুমি নুশুনিব পাৰা আৰু কিছুমান মানুহে বাই বাৰ্থ জন্মৰ পিছৰ পৰা পেদা होने के बाद ही नहीं सुनता है ठीक है सो व्हेन इट इज बाय बर्थ दे कैनॉट स्पीक ऑल्सो যিবিলাক মানুহ জন্মৰ পৰাই কাণখন বেয়া সেইবিলাক মানুহে কথা পাতিব নোৱাৰে কথা ক'ব নোৱাৰে দ্য পাৰ্চন হু ইজ ডিফ বাই বাৰ্থ হি অৰ সি কেনট স্পীক কমিউনিকেট ৱৰ্ডটো কৈছিলোঁ মই কমিউনিকেট মানে কথা পতা আগতে কৈছিলোঁ হয় না ক্লাছটোত পাইছিলোঁ মই they communicate with the help of sign language it is important जिबिलक मानुहे कानेरे नुने जो आदमी कान से सुनाई नहीं देता है वो लोग कैसे बात करते हैं यूज with the help of sign language ये sign language माने हाथेरे जे किबा किबि देखाय न yes using the movement of the hands एफले जोआ हेफले जोआ so that is called sign language हाथेरे जे किबा किबि কৈ পেলে বুজাই দিয়ে যে सपोज কিবা এটা বস্তু আনিবৰ কাৰণে এনেকে আমি হাতখন মেলি দিওঁ ষ্ট্ৰেচ কৰি দিওঁ হয় নহয় কাৰোবাক মাতিবৰ কাৰণে আমি এনেকে হাতখন ষ্ট্ৰেচ কৰি পেলাই এনেকে মাতো হয় নহয় সো দিজ আৰ কল সাইন ল্যাঙ্গুৱেজ সো যিবিলাক মানুহে কথা পাতিব কানে নুশুনে কমিউনিকেট কৰিবৰ কাৰণে বেলেগৰ লগত কথা পাতিবৰ কাৰণে কি ইউজ কৰে দে ইউজ সাইন ল্যাঙ্গুৱেজ হাতেৰে কিবা কিবি আকাৰ ইংগিত দিয়ে মানে সো দিস ইজ কল সাইন ল্যাঙ্গুৱেজ and there are some people there are other people who are physically and mentally physically মানে কি physically challenge মানে কি physically challenge কিছুমানৰ ভৰি নাই কিছুমানৰ हाथ ना থাকে किसी का पैर नहीं होता है किसी का हाथ नहीं होता है and mentally okay mentally challenge মানে গম পোৱা নে যিবিলাক মানুহক আমি পগলা বুলি কওঁ হয় নহয় so they are called mentally challenged so there some people also who are physically and mentally challenged কিছুমান মানুহৰ হাত ভৰি বেয়া কিছুমান মানুহৰ চকু বেয়া হয় নহয় আৰু কিছুমান আকৌ মেন্টালি বেয়া they lead normal life with the support from the family গতিকে হি ভিজুৱেলি ফিজিক্যালি চ্যালেঞ্জ মানুহবিলাকে সাপোজ কাৰোবাৰ হাত বেয়া কাৰোবাৰ ভৰি ভঙা এইবিলাক মানুহে ফ্যামিলি মেম্বাৰৰ পৰা সাপোৰ্ট পাব লাগিব এটা ফ্যামিলি মেম্বাৰে সাপোৰ্ট কৰে নহলে they could not able to lead their life এতিয়া আমি কি কৰিব লাগে ঠিক আছে যেনে ভিজুৱেলি চ্যালেঞ্জ মানুহজনক আমি কেনেকৈ ট্ৰিট কৰিব লাগে সো কানে নুশুনা মানুহজনক কেনেকৈ ট্ৰিট কৰিব লাগে এইবিলাক কথা তোমালোকে মনত ৰাখিব লাগে চোৱা we can help visually challenged people to cross a road select things explain things to them যিবিলাক মানুহ চকুৰে নেদেখে আমি কেনেকৈ সহায় কৰিব পাৰো to cross the road চকুৰে নেদেখা মানুহবিলাকক select the things বস্তুবিলাক কি কৰিবলৈ चीज़ों को मतलब सिलेक्ट करने के लिए भी हम लोग लोगों क्या कर सकते हैं हेल्प कर सकते हैं ठीक है we can read out lesson or stories to them so since visually challenged people cannot read so therefore we should read stories we should read books for them ঠিক আছে এটা মনত ৰাখিবা third we can learn sign language and communicate again we have got this word right communicate means কথা পতা with people who cannot talk or hear
যিবিলাক মানুহে মতলব দ্য পিপল হু কেনট টক অৰ হিয়াৰ তেতিয়া আমি কি কৰিব লাগিব উই শুড টক উইথ দেম sign language. Yes, we must use sign language. Sign language মানে already মই ক'লো using our hands. Okay, the movement of our hand. Next, we should always talk slowly to people who cannot hear. The people who cannot hear with their ears, we should talk them very slowly. আমি লাহে লাহে কথা পাতিব লাগিব ঠিক আছে we should always face them while talking so that they can read our lips যিবিলাক মানুহে কাণেৰে নুশুনে the person who cannot hear yes সেইবিলাকৰ লগত কথা পাতোতে কি হ'ল हम लोग कैसे बात करना चाहिए जो लोग मतलब कान से नहीं सुनाई देता है फेस टू फेस बात करना चाहिए मुखे मुखे কথা পাতিব লাগে মুখে মুখে কথা পাতিলে কি হ'ব আমি আমাৰ লিপছ আমি কথা কওঁতে আমাৰ লিপছখন মুভমেণ্ট হৈ থাকে লিপছবিলাক লিপছ দুটা মুভমেণ্ট হৈ থাকে ইয়েছ চ' that person could read our lips next we should never shout near people who wear hearing aids মানে এই শুনিবৰ কাৰণে যে এটা মেচিন ইউজ কৰে কাণত yes that is called hearing aids হ'ব চ' যিবিলাক মানুহে হিয়াৰিং এইডছ ইউজ কৰে মেচিন ইউজ কৰে কাণত और সেইবিলাকৰ লগত আমি কথা পাতোতে আমি কেতিয়াও চিঞৰিব নালাগে हम लोग को कभी साउट नहीं करना चाहिए we should be good physically and mentally challenged people we should be very polite we should be kind to the people who are physically and mentally challenged কাৰোবাৰ হাত নাই কাৰোবাৰ ভৰি নাই কোনোবা যদি পগলা মানুহ সেইবিলাকৰ লগত আমি we should be very good next we donate some part of our pocket money okay we try to donate some part donate মানে দিয়া freely দিয়া so যেনেকৈ আমি বেগাৰবিলাক ভিখাৰীবিলাক আহিলে আমি যে দিওঁ so physically challenged মানুহবিলাককো আমি কি কৰিব লাগে we should donate some of our pocket money donate মানে দিয়া when you give something willingly that is called donate next so Louis Braille হয়নে অকমান আগতে মই দেখাইছিলোঁ Louis Braille he introduced the system Braille system alright for the blind people এতিয়া Helen Keller কি হ'ল এতিয়া তোমালোকে ইয়াত কি পাবা you will get the example of some physically challenged people तुम लोग को अभी यहाँ पे physically challenged example you will get the people with physically challenged but they are doing great কিছুমান মানুহ আছে physically challenged হয় চকুৰে নেদেখে কাণে নুশুনে কিন্তু they in their later life they became great people কিছুমানে সাইন্টিষ্ট হৈছে কিছুমান ৰাইটাৰ হৈছে কিছুমানে ডান্সাৰ হৈছে ঠিক আছে সো তেনেকুৱা তিনিজন মানুহ আমি ইয়াতে পাম हम लोग को वैसे ही 3 एग्जांपल यहाँ पे है सब एग्जांपल फर्स्ट वन इज हेलन केलर a famous American speaker and writer she was deaf and blind yes so Helen Keller who was Helen Keller she was a famous American speaker কথা কোৱা মানুহ and writer book লিখা মানুহ so Helen Keller was a famous American speaker and writer and she was deaf and blind দেখিছানে কাণেও শুনা পোৱা নাছিলে চকুৰে দেখা নাছিলে কিন্তু পিছত কি হৈ গ'ল তাই ফেমাছ আমেৰিকান স্পিকাৰ ৰাইটাৰ হ'লগৈ ঠিক আছে মই দেখাম এতিয়া হেলেন কেলাৰক দেখাম ৰ'বা এই হেলেন কেলাৰ she is Helen Keller alright who is she is a famous American speaker and writer আৰু তাই এই চকুৰে দেখা নাছিলে আৰু কাণেও শুনা নাছিলে but later on she became a famous American speaker and writer হ'ব okay now next Stephen Hawking এইটো চোৱা Stephen Hawking তোমালোকে Stephen Hawkingsৰ নাম শুনিছা I think you have heard about Stephen Hawking okay Stephen Hawking কি আছিলে he was a famous British scientist British মানে English alright so Stephen Hawking was a famous British scientist আছিলে আৰু Stephen Hawking মই দেখাম ৰবা কেনেকুৱা আছিলে চোৱা he is Stephen Hawking দেখিছানে he is a physically challenged person he উঠিব নোৱাৰে he cannot walk he cannot sit even he cannot talk like us কথা পাতিবৰ কাৰণে দেখিছানে এই মেচিনটো দেখিছানে he talk only with the help of this machine or instrument alright
So he is a physically challenged person, but later on he became a great scientist. Okay. Okay, so Stephen Hawking, the famous British scientist, he cannot move his body or speak. He uses a machine to speak. কথা ক'বৰ কাৰণে মেচিন ইউজ কৰে হ'ব। সো নেক্সট তোমালোকে পাবা সুধাচন্দ্ৰন অ'কে, এইটো সুধাচন্দ্ৰন। সো ফেমাছ ইণ্ডিয়ান ডান্সাৰ এণ্ড এক্ট্ৰেছ। চি ডাজেণ্ট হেভ ওৱান লেগ। এতিয়া মই এই সুধাচন্দ্ৰনক দেখাম, ঠিক আছে। So she is also a physically challenged woman. She is a dancer and she is also an actress. और टाइप भोई टू नहीं, उसका क्या नहीं था, पे नहीं था। Okay, I'll show you. She is Sudha Sandran. Okay, she is Sudha Sandran and she is a physically challenged person. ताई ऐता भोई नहीं, इसका एक पे नहीं है, ठीक है। Still, she later on she became an actress and also a dancer. All right, so what have you understood? That means physically challenged hole kisuman manue, some people do great things. All right, okay, so we should not neglect them. Next, so etia to etu gom paisa, who is he is a person who cannot hear. কাণেৰে নুশুনে সেই মানুহজনে, ঠিক আছে। so he is a person with hearing problems. Alright, okay. So এতিয়া আমি থাৰ্ড পাৰ্টটো পঢ়িম হ'ব। এইটো এটা সিনিয়ৰ চিটিজেন মানে এইবিলাক দেখিছেনে, সিনিয়ৰ চিটিজেন, অল্ড পিপল आर कॉल्ड সিনিয়ৰ চিটিজেন। যিবিলাক বুঢ়া মানুহ ন, जो मतलब ओल्ड है उन लोगों को सीनियर सिटीजन बोलते हैं, ठीक है। सो ओल्ड एज मेक पीपल स्लो। व्हेन पीपल बिकम ओल्ड दे बिकम स्लो एंड वीक, ठीक है। स्लो हो जाए, लाहे लाहे खुश है, एकदम धीरे धीरे चलता है वो लोग, वीक भी हो जाता है। their eyesight become poor, and hearing become low. চকুৰে একেবাৰে কম দেখে, their eyesight কমি যায়। আৰু কি হ'ল, হিয়াৰিং, এইটো ৱৰ্ডটো মনত ৰাখিবা দেই, হিয়াৰিং বিকাম লো, আৰু কাণে একদম কম শুনে, কাণ একদম কম শুনতা है वो लोग, ठीक है। সো এতিয়া আমি কি কৰিব লাগে, সিনিয়ৰ চিটিজেনবিলাকক আমি হাউ শুড উই ট্ৰিট দেম, এতিয়া তলত লিখা আছে, ঠিক আছে। আমি কি কৰিব লাগে সিনিয়ৰ চিটিজেনবিলাকক, অল্ড পিপলবিলাকক চোৱা। প্ৰথমতে কি কৰিব লাগে, বাই বিং লাভিং এণ্ড এফেকশ্যনেট, লাভিং মৰম কৰিবলৈ, এফেকশ্যনেট কাইণ্ড, ঠিক আছে। উই শুড লাভ, উই শুড বি কাইণ্ড, আমি কি কৰিব লাগে, উই শুড লাভ এণ্ড উই শুড বি কাইণ্ড টু সিনিয়ৰ চিটিজেন। অল্ড পিপলবিলাকক আমি কি কৰিব লাগে, আমি মৰম কৰিব লাগে আৰু এফেকশ্যনেট কাইণ্ড হ'ব লাগে, ঠিক है। सो हम लोग सीनियर सिटीजन प्यार करना चाहिए, ठीक है, काइंड होना चाहिए। नेक्स्ट, बाय टेकिंग गुड केयर ऑफ देम, येस वी शुड टेक केयर ऑफ द सीनियर सिटीजन और ओल्ड पीपल। सो ओल्ड पीपलবিলাকক কেতিয়াও কি কৰিব নালাগে, বেয়াকৈ ক'ব নালাগে, ঠিক আছে। कभी भी उन लोगों को बुरा बर्ताव नहीं करना चाहिए, ठीक है। ओके, नेक्स्ट, बाय आस्किंग फॉर ओपिनियंस इन सम मैटर्स। ओपिनियन माने, so old people they know many things, senior people know, senior citizen know many things। so কিবা এটা কৰাৰ আগতে অপিনিয়ন, সিহঁতৰ কি কৰিব লাগে, সিহঁতৰ পৰা কথাবিলাক সুধিব লাগে যে এইটো কৰিলে ভাল হয়নে, ये करने से अच्छा होगा, ये करने से बुरा होगा, ठीक है, because they know many things। next, by visiting places with them, yes we should visit some places with the senior citizen, like we can visit to the market, we can visit to the park, we should visit to the marriage party, habo। so tetiahe ki hol, they feel very good। by making them a part of social gathering, it is important। social gathering means, remember, social gathering means the place where so many people gather, যিখন ঠাইত বহুত মানুহ গোট খায় ন, য'ত বহুত মানুহ গোট খায়, সেইটোক सोशल गैदरिंग বুলি কয়। डेट मीन्स আমি কেতিয়াবা কেতিয়াবা কি হ'ল, इन लोगों के साथ पार्क में जाना चाहिए, मैरिज पार्टी में जाना चाहिए, फिल्म देखने जाना चाहिए। ओके, नेक्स्ट, बाय लिसनिंग टू देम पेशेंटली, আমি व्हाट एवर दिस ओल्ड पीपल से वी शुड लिसन व्हाट दे आर सेइंग। नेक्स्ट, मोस्ट इम्पॉर्टेंट, बाय रेस्पेक्टिंग देम, वी शुड ऑलवेज रेस्पेक्ट, and remember you always respect your grandma,
your grandfather, your grandmother, তোমালোক ককা আইতাক সদায় কি কৰিবা ৰেসপেক্ট কৰিবা ঠিক আছে মৰম কৰিবা because they are elderly people and they tell us many interesting stories ঠিক আছে আৰু don't be rudely behave with them alright okay sick people মানে এটা গম পোৱা বেমাৰী সেইজনে যিবিলাক মানুহ sick হয় illness বেমাৰ হৈ থাকে and injury দুখ পায় সেইবিলাকক আমি কেনেকৈ ট্ৰিট কৰিব লাগে and remember the sick people are helpless people খুব সিহঁতে হেল্পলেছ হয় একো কৰিবও নোৱাৰে ক'ৰবাত যাবও নোৱাৰে সদায় বিছনাখনতে পৰি থাকিব লাগে कहीं भी वो लोग नहीं जा सकता yes so how we should treat those people make the patient comfortable okay আমি পেশেণ্ট মানে তো গম পোৱা বেমাৰীজনক আমি সদায় কি সুধিব লাগে মেডিচিন খাইছানে पानी गरम पानी खाइछाने इटू करिछाने देन दे फील कंफर्टेबल ये क्या कि नहीं मेडिसिन खाए कि नहीं कि ऐसा करने से क्या होता है जो बीमारी लोग है सिक पीपल है दे फील कंफर्टेबल ओके कीप द रूम फ्रेश एंड क्लीन वी शुड ऑलवेज कीप दोज रूम्स क्लीन द रूम वेयर द सिक पीपल स्टे যিটো ৰুমত সিক পিপলবিলাক থাকে বেমাৰী পিপলবিলাক থাকে সেইটো সদায় ৰুমটো চাফা কৰি ৰাখিব লাগে ঠিক আছে গিভ ফুড এণ্ড মেডিচিন to the patients on time patient মানে গম পোৱা বেমাৰীজনক সদায় কি কৰিব লাগে ভাল খোৱা বস্তু দিব লাগে अच्छा मतलब फ्रेश खाना देना चाहिए फ्रूट्स देना है पानी देना है गर्म पानी देना है मेडिसिन भी देना है on time okay so I think you have understood the chapter so তোমালোকে চেপ্টাৰটো দুবাৰ পঢ়িবা আৰু কিবা যদি বুজি নোপোৱা then let me know thank you